যোৱা ৰাতি প্ৰায় 4-5টামান বজাত নদী পাৰ হৈছে। পাৰ হৈ আহি গৰঙা বাগানত গোটেই ৰাতি থাকিলে আৰু এতিয়া গৰঙা বাগানৰ পৰা ওলাই আহিছে দুজৰালি আবদ্ধ হৈ গৈছে। গাড়ী মটৰ আৰু হাতী বাবা সকলো আছে আৰু এতিয়া পাৰ হ'বৰ কাৰণে সেয়া বাগানতে ৰৈ আছে। ট্ৰেইনখন আহিছে, ট্ৰেইনখন ৰখাই দিয়াৰ কাৰণে বাবাসকলো ৰৈ আছে। কিমানজনীয়া দল হ'ব? এতিয়া 70-75জনমান হ'ব। কোন অঞ্চলত আছে? এতিয়া এই হাওতলি চিনাতলিৰ মাজ ভাগতে আছে, বাগানৰ মাজতে আছে। কিবা কৰিছে, অনিষ্ট কৰিছে নেকি? অনিষ্ট তেনেকৈ আৰু ধান খাইছে আৰু বাগানৰ খোলাত সোমাইছে। এতিয়া কিন্তু কথা হ'ল কি, এতিয়া পাৰ হৈ গৈছে, এতিয়া ট্ৰেইনখনো আহিছে। এই ট্ৰেইনটো পাৰ হৈ পেলাই যেনে তেনে যাব পাৰিলেই হয় আৰু ফৰেষ্টৰ বিভাগেও আহক, পাৰিলে পাৰ কৰি দিলে আমাৰ ৰাইজ সুৰক্ষা হ'ব। খালি আহিছিলে, মই কোৱা শুনা মতে ফৰেষ্টৰ আহিছিলে, সেইটো মই গম পাইছোঁ, মই ঘৰত আছোঁ, কিন্তু এতিয়া মই আহিছোঁ।